চাওক অসম চৰকাৰে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি 26ৰ বৈতৰণি পাৰ হ'বৰ কাৰণে বা আজি বিভিন্ন পক্ষক তুষ্টিকৰণৰ কাৰণে আজি ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি যে অমানৱীয় উচ্ছেদ চলোৱা হৈছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আজি হাছিলা বিলত যি উচ্ছেদ হৈছে এইটো অমানৱীয় হৈছে, কাৰণ এই হাছিলা বিলত থকা মানুহখিনি প্ৰায় 50-60 বছৰ 70 বছৰ কোনোবাই ভাৰতবৰ্ষৰ স্বাধীনতা আগৰ বহু আগৰ পৰা এই অঞ্চলত আছে আৰু এই মানুহখিনি কাৰবালাৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ পৰা 300 মিটাৰ দূৰত ইয়াতে অৱস্থান কৰিছিলে। গতিকে আমি কৈছিলোঁ চৰকাৰক বাৰে বাৰে কৈছিলোঁ যে আপোনালোকে আলাপ আলোচনা কৰি যদি ভূমি লাগে ভূমি লওক, কিন্তু সংস্থাপনৰ ব্যৱস্থা কৰি লওক। কিন্তু চৰকাৰে আমাৰ কথাবিলাক নুশুনে। চৰকাৰৰ কথা হৈছে বুলডোজাৰ চলাবই লাগিব, মানুহখিনি ঘৰ বাৰী ভাঙিবই লাগিব, ল'ৰা ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব লাগিব, সকলো অধিকাৰৰ পৰা বঞ্চিত চৰকাৰৰ টাৰ্গেট। তাৰমানে আমি কেৱল মুছলমান, আমি ধৰ্মীয় সংখ্যালঘু, যেন এনেকুৱা হৈছে যে মুছলমান হোৱাৰ কাৰণে আমি পাপ কৰিছোঁ। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে কৈ আছোঁ যে আপুনি অমানৱীয় উচ্ছেদ বন্ধ কৰক। আপুনি আদানীক মাটি দিব পাৰে, আপুনি পুঁজিপতি গোষ্ঠীক হাজাৰ হাজাৰ বিঘা মাটি দিব পাৰে, আপুনি পতঞ্জলীক মাটি দিব পাৰে, আৰু অসমৰ বাসিন্দা গৰাখহনীয়া পীড়িত আজি নদী ভাঙা মানুহখিনিক আপুনি মাটি দিব নোৱাৰে। এইটো কোন যুক্তি হ'ব পাৰে? গতিকে এই মানুহখিনিক আপুনি ভূমি দি আলোচনা কৰি, আমি উচ্ছেদ বিৰোধী নহয়, এই মানুহখিনিক আপুনি আলাপ আলোচনা কৰি ভূমি দি আপুনি আপোনাৰ মাটিখিনি লৈ লওক, তাত সকলোৰে সহযোগিতা লাগিব। কিন্তু এনেকুৱা ধৰণৰ অমানৱীয় পৰিৱেশ সৃষ্টি কৰি মানুহক ৰাস্তাত উলিয়াই আনি বৰষুণৰ মাজত ৰ'দৰ মাজত আপুনি যেনেকুৱা কাৰণে মৃত্যুৰ মুখলৈ ঠেলি দিছে, এইটো কেতিয়াও সভ্য সমাজৰ কাৰণে কাম নোহোৱাৰ এজন মুখ্যমন্ত্ৰী এজন ৰাজনৈতিক নেতাই বা এটা দলে এনেকুৱা ধৰণৰ কাম কেতিয়াও ভাৰতবৰ্ষত কৰা নাই। একমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে। গতিকে আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছোঁ, যদি আমাক থাকিব দিব নিবিচাৰে আপুনি কৈ দিয়ক যে অসমৰ মুছলমানসকলক মই অসমত থাকিব নিদিওঁ, তেনে আমি বহি আছোঁ শান্তিপূৰ্ণভাৱে, গুলি কৰি মাৰি দিয়ক। আমি এনেকুৱা অমানৱীয় অত্যাচাৰ সহ্য কৰিব নোৱাৰোঁ। আমি এইখন অসমৰ বাসিন্দা, আমাৰ ভূমিৰ অধিকাৰ আছে, আমাক ভূমি লাগিব। আমি গৰাখহনীয়া পীড়িত মানুহ, আমাক বসুন্ধৰা 1, 2, 3 কত মাটি নিদিলে আপুনি? চৰৰ মাটিৰ পাত্তা নিদিয়ে, গৰাখহনীয়া ৰোধ নকৰে, তে মানুহখিনি যাব ক'ত? মানুহখিনিতো আকাশত থাকিব নোৱাৰে। গতিকে সেইকাৰণে এই অমানৱীয় উচ্ছেদৰ আমি বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, তিলমানত যদি হৃদয় আছে তেনেহ'লে এই মানুহখিনিৰ অভিশাপ চৰকাৰে লোৱাৰ আগতে এই মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰক, আৰু য'ত য'ত উচ্ছেদ কৰিবলগীয়া আছে আগতে আলোচনা কৰি সেই মানুহখিনিক ভূমিহীন মানুহখিনিক ভূমি দিয়ক। আমি কোনো ভূমি থকা মানুহৰ কথা কোৱা নাই, যিসকল প্ৰকৃততে ভূমিহীন গৰাখহনীয়া পীড়িত যিসকল সৰ্বহাৰা মানুহ সেইসকলকে আপুনি মাতি দিয়ক। কিন্তু আপুনি নিদি পেলাই এনেকুৱা ধৰণে আপুনি ৰাস্তা ঘাটে কুকুৰ মেকুৰীৰ দৰে সংখ্যালঘু ৰাইজক মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো কোনো কেতিয়াও কামনা নকৰোঁ আৰু কেতিয়াও সহ্য কৰা বিষয় নহয়। গতিকে আজি এই আন্দোলন ৰাজ্য যদি কৰিছোঁ, আমি পৰৱৰ্তী পৰ্যায়ত যদি মুখ্যমন্ত্ৰী এই অমানৱীয় অত্যাচাৰবিলাক চলাই থাকে, ধৰ্মীয় সংখ্যালঘুসকলক যদি টাৰ্গেট কৰি থাকে, তেনেহ'লে পৰৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথ হওক ৰেলপথ হওক আৰু অধিক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী কৰিবৰ কাৰণে আমি সাজু হৈছোঁ। গতিকে ইয়াৰ বাবে অপৰিত হৈছে অসমৰ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। গতিকে সময় থাকোঁতে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, সংবিধানৰ শপত খাইছে, সংবিধানৰ শপত খাই সাংবিধানিক পদমৰ্যাদা আপুনি লৈ বহিছে। গতিকে আপুনি সকলোৰে মুখ্যমন্ত্ৰী হওক। আপুনি এটা পক্ষৰ মুখ্যমন্ত্ৰী হৈ ধৰ্মীয় সংখ্যালঘুৰ মুখ্যমন্ত্ৰী নহয় পেলাই যি পৰিৱেশ দেখুৱাব বিচাৰিছে, এইটো কিন্তু ৰাজনীতিত গণতান্ত্ৰিকভাৱে এইটো সম্ভৱ নহয়। গতিকে মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী হৈ এই দুৰ্ভগীয়া মানুহখিনিক সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, আৰু মুছলমানসকলক বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰাটো আপুনি বন্ধ কৰক। ৰাজনীতি সৰ্বোচ্চ নাম নাই, আৰু আপুনি যিধৰণে হিটলাৰী শাসন চলাই মানুহক অমানৱীয় অত্যাচাৰ চলাই আছে, এদিনাখন কিন্তু ৰাজনৈতিকভাৱে আপোনাৰ নামো নোহোৱা হৈ যাব। গতিকে সময় থাকোঁতে মুখ্যমন্ত্ৰীয়ে এই মানুহখিনিৰ সংস্থাপনৰ ব্যৱস্থা কৰক, ভূমিহীন মানুহক ভূমি দিয়ক, সমস্যাৰ সমাধান কৰি আপুনি উচ্চতলৈ আগবাঢ়ি যাওক, তাত সহযোগিতা লাগিব, অন্যথাই কিন্তু পৰিৱেশ আৰু অধিক বেয়াৰ ফালে যাব। গতিকে মুখ্যমন্ত্ৰীক পুনৰবাৰ কৈছোঁ, অসমৰ সংখ্যালঘু সমাজক যি অন্যায় আৰু অত্যাচাৰ কৰি আছে এইটো বন্ধ কৰক, আৰু ভূমিহীনক ভূমি দিয়াৰ ব্যৱস্থা কৰক। উচ্ছেদ ক'ত কৰিব, কেনেকৈ কৰিব, চৰকাৰে পলিচি লৈ কৰক। আমি কৈছোঁ যে মানৱতা ভুলণ্ডিত হ'ব নালাগে, মানুহে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে, মানুহ ঘৰ বাৰীৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে, মানুহ খোৱাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে। এইখিনি আমাক সংবিধানে দিছে, আৰু সেই সংবিধানৰ শপত মুখ্যমন্ত্ৰীয়ে লৈছে। আপুনি ক'ৰবাত উচ্ছেদ কৰিব, সেইটো ফাটা ঢোল নুকুবাই সংবাদ মাধ্যমত প্ৰচাৰ কৰি কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে চিঞৰ বাখৰ নকৰি আপুনি উচ্ছেদ কৰা ঠাইৰ লগত আহি আলোচনা কৰি বহি, যদি চৰকাৰক সঁচাকৈ সেইখিনি ভূমি লাগে তেনেহ'লে সেই মানুহখিনিক এটা সংস্থাপনৰ ব্যৱস্থা কৰি আলাপ আলোচনাৰ জৰিয়তে উচ্ছেদৰ লৈ আগবাঢ়ি যাওক, তাততো সকলোৱে সহযোগিতা কৰিব। কিন্তু আপুনি আক্ৰমণমূলকভাৱে ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবেই আপুনি যধে মধে ৰাতি দিনে একাকাৰ কৰি আপুনি বুলডোজাৰ চলাই মানুহক বেঘৰ কৰি দিব, এইটো কিবা নীতি হ'ব পাৰে নে এজন মুখ্যমন্ত্ৰীৰ? গতিকে এনেকুৱা ধৰণৰ কুনীতি বন্ধ কৰক, হিটলাৰী নীতি বন্ধ কৰক। মানুহৰ হৈ ৰাজনীতি কৰি মানুহৰ সমস্যা সমাধান কৰি আপুনি আগবাঢ়ক, তাত সহযোগিতা পাব। অন্যথাই কিন্তু এদিনাখন আপুনি সহযোগিতাটো নাপায়, ৰাজনৈতিকভাৱেও আপুনি ৰাজনৈতিক পথাৰৰ পৰা শেষ হৈ যাব।